নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ প্ৰথম অধ্যায় উত্তৰ পূব ভাৰতত অসম পৰিৱেশ ভূ-প্ৰকৃতি জলবায়ু মাটি আৰু পৰস্পৰ সম্পৰ্ক এই অধ্যায়টোৰ যিখন প্ৰশ্নমালা আছে বা অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ সমাধানখিনি ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'টোত আমি আধা অংশ আলোচনা কৰিছো আজি তাৰে কিছু অংশ বা ৰৈ যোৱা অংশখিনি আলোচনা কৰিম তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদিহে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইয়াৰ উপৰিও আমাৰ হোৱাটছআপ চেনেলটোত যদি জয়েন কৰা নাই তেতিয়াহ'লে মই ডেসক্ৰিপচনত লিংক দিছো তাত গৈ তোমালোকে আমাৰ অফিচিয়েল হোৱাটছআপ গ্ৰুপটোত জয়েন কৰিব পাৰিবা প্ৰশ্ন নম্বৰ 3 ক ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ গতিপথৰ এটা চমু বৰ্ণনা দিয়া উত্তৰটো হ'ব মহাবাহু ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয় বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ অৰ্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱন ধাৰণ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম ব্ৰহ্মপুত্ৰৰ উৎস হিমালয়ৰ উত্তৰে এই নদী অৰুণাচল হিমালয়ৰ মাজেৰে দক্ষিণলৈ আহি অসম উপত্যকাত প্ৰৱেশ কৰিছে ব্ৰহ্মপুত্ৰ এখন পূৰ্বৱৰ্তী নদী বুলি জনা যায় কাৰণ ব্ৰহ্মপুত্ৰৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে ই পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা অঞ্চল 5,80,000 বৰ্গ কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ 50.5% চীন দেশত 33.6% ভাৰতবৰ্ষত 8.1% বাংলাদেশত আৰু 7.8% ভূটানত পৰিছে ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা অঞ্চলৰ শতাংশ 41.78% অৰুণাচলত 37.33% অসমত 6% মেঘালয়ত 5.55% নাগালেণ্ডত 3.75% ছিকিমত আৰু 6.47% পশ্চিমবংগত পৰিছে ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা ইয়াংলুং চাংপু নামেৰে প্ৰায় 1700 কিলোমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচলত প্ৰৱেশ কৰিছে এই ৰাজ্যত প্ৰৱেশৰ পিছত এই নদীক চিয়াং নামেৰে জনা যায় প্ৰায় 278 কিলোমিটাৰ পথ প্ৰবাহিত হৈ পাছিঘাটৰ পৰা 52 কিলোমিটাৰ নামনিত চিয়াঙৰ নামনি অংশ অৰ্থাৎ দিহঙে দিবং আৰু লোহিতৰ লগত লাগিছে এই সংগমস্থলীৰ পৰশুৰাম কুণ্ডৰ পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলধাৰাই ব্ৰহ্মপুত্ৰ অসমৰ জলবায়ু নিয়ন্ত্ৰণত হিমালয়ৰ প্ৰভাৱ ব্যাখ্যা কৰা উত্তৰটো হ'ব পূব আৰু পশ্চিম অসমৰ জলবায়ুৰ মাজত কিছু পাৰ্থক্য আছে ঠিক তেনেদৰে হিমালয়ৰ পাতভূমিত আন ঠাইৰ তুলনাত উষ্ণতা কিছু কম অনুভৱ হয় গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী আদি জিলাকেইখনৰ জলবায়ু পশ্চিমবংগৰ উত্তৰ অঞ্চলৰ দৰে বৰাক উপত্যকাৰ জিলাকেইখনত সাধাৰণতে অধিক বৃষ্টিপাত হোৱাৰ লগতে বায়ুমণ্ডলৰ জলীয় বাষ্পৰ পৰিমাণ বেছি হৈ থাকে তাৰ ফলত তুলনামূলকভাৱে অধিক গৰম অনুভৱ হয় মধ্য অসমৰ দক্ষিণ নগাঁও আৰু হোজাই জিলাত বৃষ্টিছায়া অঞ্চলত পৰাৰ বাবে এই অঞ্চলৰ জলবায়ু অসমৰ আন ঠাইৰ তুলনাত কিছু শুকান পূব অসমৰ গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি আৰু লখিমপুৰ জিলাৰ জলবায়ু মধ্য অসমৰ দৰে যদিও শীতকালত উষ্ণতাৰ পৰিমাণ কিছু কম অনুভৱ হয় উচ্চ হিমালয় পৰ্বতমালাই সমগ্ৰ অঞ্চলটোক উত্তৰ দিশৰ পৰা প্ৰবাহিত হোৱা প্ৰবল শীতৰ পৰা ৰক্ষা কৰিছে হিমালয়ৰ বৰফাবৃত থিয় ঢালৰ পৰ্বতমালা আৰু গভীৰ গিৰিহাটবোৰে বিদেশী ৰাষ্ট্ৰই স্থলভাগেৰে কৰিব পৰা আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে কমাই ৰাখিছে গোটেই বছৰ পানীত থকাৰ বাবে নদ নদীবোৰৰ বিভিন্ন প্ৰজাতিৰ বহু উদ্ভিদ আৰু জলচৰ প্ৰাণীৰ সমাহাৰ ঘটিছে সকলো ঋতুতে প্ৰয়োজন অনুসৰি খেতি মাটিত পানী যোগান ধৰা সম্ভৱ হৈ পৰিছে প্ৰশ্ন নম্বৰ গ মাজুলীৰ বিশেষত্বসমূহৰ বৰ্ণনা দিয়া
উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আছে। 645 বৰ্গ কিলোমিটাৰ এলেকা আৱৰি থকা নদীদ্বীপ মাজুলীত 155খন বসতিপূৰ্ণ গাঁও আছে। জৈৱ বৈচিত্ৰতাৰ দিশৰ পৰা মাজুলী অতিশয় চহকী। এই নদীদ্বীপ সত্ৰীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। মাজুলীৰ মুখাশিল্প বিশ্ববিখ্যাত। মাজুলী যি নদীৰ মাজত অৱস্থিত তাৰ আন এটা বৈশিষ্ট্য হ'ল ইয়াত পোৱা বিৰল প্ৰজাতিৰ শিহু। গোটেই পৃথিৱীত কেৱল 4টা প্ৰজাতিৰ নিৰ্মল প্ৰাণীত থকা শিহু আছে। তাৰ ভিতৰত প্লেটানিছ গেঞ্জেটিকা নামৰ লুপ্তপ্ৰায় শিহুবিধ ব্ৰহ্মপুত্ৰত আছে। অৱশ্যে এই শিহু বৰ্তমান প্ৰায় 200টা মানহে আছেগৈ। বিৰল প্ৰজাতিৰ এই শিহু বহুতো গৱেষক আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। খ ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় নদীপথ হিচাপে এটি চমু ব্যাখ্যা দিয়া। উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নদী পৰিভ্ৰমী চৰাইৰ এটা সুদীৰ্ঘ আৰু গুৰুত্বপূৰ্ণ ভ্ৰমণ পথ। সুদূৰ ইউৰোপ, চাইবেৰিয়া আদিৰ পৰা পৰিভ্ৰমী চৰাই ব্ৰহ্মপুত্ৰ পথেৰে দক্ষিণ পূব এছিয়ালৈকে উৰি আহে। তাৰ বহুতো পক্ষী অসমত বিল জলাহবোৰত আশ্ৰয় লয়। সাধাৰণতে শীতকালত এনে পৰিভ্ৰমী চৰাই অসমৰ 2-3 মাহৰ বাবে আশ্ৰয় লয় আৰু পুনৰ নিজ স্থানলৈ গতি কৰে। নদীখনৰ গোটেই বছৰ জাহাজ চলাচল কৰিব পৰাকৈ পৰ্যাপ্ত পানী থকাৰ বাবে চৰকাৰে এই নদীপথ ৰাষ্ট্ৰীয় নদীপথ হিচাপে চিনাক্ত কৰিছে। কুৱেশ্যন নম্বৰ 9 জলবায়ু দিশৰ পৰা অসমক কেইটা আৰু কি কি ঋতুত ভাগ কৰা হৈছে বৰ্ণনা কৰা। উত্তৰটো হ'ব অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত। বতৰৰ অৱস্থা একেটা বছৰৰ ভিন্ন সময়ত ভিন্ন হোৱাৰ বাবে বছৰটোৰ 4টা ঋতুত ভাগ কৰা হৈছে: বৰ্ষা, শীত, শৰৎ আৰু বসন্ত। এই 4টা ঋতুৰ ভিতৰত বৰ্ষা আৰু শীত ঋতু কিছু দীঘলীয়া। শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বৰ্ষা আৰু শীতৰ মাজত শৰৎ ঋতু। এই 2 ঋতুকাল যথেষ্ট চুটি। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈকে শীতকাল। এই সময়ত গড় উষ্ণতা বা গড় উত্তাপ 15 ডিগ্ৰী চেলছিয়াছতকৈ তললৈ নামে। জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু ছেপ্টেম্বৰ মাহ পৰ্যন্ত প্ৰবল বৃষ্টিপাত হয়। ইয়াৰ ঠিক আগে প্ৰধানকৈ মে' মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয়। এই সময়ত উত্তাপ 30 ডিগ্ৰী চেলছিয়াছৰ পৰা 35 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়গৈ। ছেপ্টেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বৰ্ষা ঋতুৰো অন্ত পৰে। কুৱেশ্যন নম্বৰ 1 অসমত মৌচুমী বতাহৰ প্ৰভাৱ কেনেকুৱা ব্যাখ্যা কৰা। উত্তৰটো হ'ব অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত। বতৰৰ অৱস্থা একেটা বছৰৰ বিভিন্ন সময়ত বিভিন্ন হোৱাৰ বাবে বছৰটোক 4টা ঋতুত ভাগ কৰা হৈছে: বৰ্ষা, শীত, শৰৎ আৰু বসন্ত। এই 4টা ঋতুৰ ভিতৰত বৰ্ষা আৰু শীত ঋতু কিছু দীঘলীয়া। শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বসন্ত আৰু শীতৰ মাজত শৰৎ ঋতু। এই 2 ঋতু যথেষ্ট চুটি। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈ শীতকাল। এই সময়ত গড় উত্তাপ 15 চেলছিয়াছতকৈ তললৈ নামে। এই ঋতুত পুৱা গধূলি কুঁৱলী পৰা দেখা যায়। মাৰ্চ মাহৰ পৰা উষ্ণতা বাঢ়িবলৈ লয়, লগতে ধূলি ধুমুহাৰ প্ৰকোপ বাঢ়ে। মাৰ্চ মাহৰ শেষৰ পৰা প্ৰায় গোটেই এপ্ৰিল মাহত অসমত যি ধুমুহা বতাহ বলে তাক স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয়। এই সময়ছোৱাতে গছে নতুন পাত মেলে আৰু এটা চুটি সময়ৰ বাবে বসন্তকাল বিৰাজ কৰে। তাৰ পিছত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বতাহৰ আগমন ঘটে আৰু ছেপ্টেম্বৰ মাহ পৰ্যন্ত প্ৰবল বৃষ্টিপাত হয়। ইয়াৰ ঠিক আগে প্ৰধানকৈ মে' মাহত জলবায়ুৰ উষ্ণতা যথেষ্ট অনুভূত হয়। কুৱেশ্যন নম্বৰ 2 অসমৰ লেটাৰাইট বা ৰঙামাটিৰ বিৱৰণ আৰু বিশেষত্বৰ বিষয়ে এটি টোকা লিখা। উত্তৰ লেটাৰাইট বা ৰঙামাটিৰ লৌহ কলা আৰু এলুমিনিয়াম বেছিকৈ থাকে। এই মাটিত সাধাৰণতে সেমেকা সংক্ৰান্তীয় অঞ্চলত পোৱা যায়। লৌহ কণা বেছিকৈ থকাৰ বাবে এই মাটিৰ ৰং ৰঙচুৱা। ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমিৰ হামৰেন অঞ্চলত প্ৰধানকৈ এই মাটি পোৱা যায়। তদুপৰি গোলাঘাট জিলাৰ দক্ষিণ প্ৰান্তত আৰু বৰাক উপত্যকাৰ বৰাইল পাহাৰৰ পাদভূমিত
লেটাৰাইট পোৱা যায়। এই মাটিৰ ৰং গাঢ় কিন্তু নাইট্ৰজেন, পটাছ, ফছফৰিক এচিড আৰু চূণৰ পৰিমাণ অতি কম। সামগ্ৰিকভাৱে অসমৰ মাটি বিভিন্ন শস্য উৎপাদনৰ বাবে উপযোগী যদিও নদী কাষৰীয়া মাটিত বালিৰ অনুপাত বেছি হোৱাৰ বাবে অতিশয় ক্ষয়প্ৰৱণ। সেইবাবে ব্ৰহ্মপুত্ৰকে আদি কৰি অসমৰ ভালেমান ডাঙৰ নদী উপনদীৰ পাৰ বছৰি হোৱা বানত খহনীয়াৰ কবলত পৰে, যাৰ ফলত হাজাৰ হাজাৰ লোক ঘৰ বাৰী নদীত জাহ যোৱাৰ লগতে খেতি পথাৰৰ বিস্তাৰ ক্ষতিসাধন হয়।